এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মৰিয়নি থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ছাত্ৰীক যৌন নিৰ্যাতনকাৰী মেজিক চালকৰ গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী থানা ঘেৰাও কৰিছে স্থানীয় ৰাইজে মৰিয়নি মহাদেৱ আগৰৱালা বিদ্যালয়লৈ অহা এগৰাকী ছাত্ৰীক মঙলবাৰে চলন্ত অৱস্থাতে যৌন নিৰ্যাতন চলাইছিল মেজিক চালকে আৰু ইতিমধ্যে সেইদিনাই বাতৰি সম্প্ৰচাৰো হৈছিল ঘটনাৰ তিনিটাকৈ দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে সন্ধান উলিওৱাত ব্যৰ্থ মেজিকখনৰ লগতে দোষী চালকগৰাকী ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত ৰাইজৰ মৰিয়নি থানা ঘেৰাও কাৰ্যসূচী আৰু মৰিয়নি থানা তিনিআলিত পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে আনফালে উক্ত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিল ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত অতিকৈ দুৰ্ভাগ্যজনক যে মৰিয়নি নিচিনা এলেকাত সৰু চহৰত ইমান ডাঙৰ ঘটনা এটা ঘটিবলগীয়া হৈছে এগৰাকী ছাত্ৰী দিন দুপৰতে তেওঁলোকক শাৰীৰিক নিৰ্যাতন মানে সহ্য কৰিব মানে বলি হ'বলগীয়া হৈছে ইয়াক খুব দুৰ্ভাগ্যজনক আৰু মই ভাবোঁ ইয়াত আৰক্ষী বিভাগ একেবাৰে অস্তিত্ব নাইকিয়া হৈছে দুৰ্বলতা তেওঁলোকৰ হৈছে আৰু টোটেলি মানে চিকিউৰিটি একেবাৰে নাইকিয়া হৈছে মৰিয়নিত সেইকাৰণে এইবিলাক ঘটনা ঘটিছে ইমানবাৰ এই মটৰচাইকেল চুৰি আছে গাড়ী চুৰি আছে আজিলৈ কিন্তু এজনকো চোৰক তেওঁলোক ধৰিব পৰা নাই গতিকে এয়া কেৱল দুৰ্বলতা গতিকে মৰিয়নি অসুৰক্ষিত এলেকা নিচিনা পৰিণত হৈছে আমি খুব মানে দুখ প্ৰকাশ কৰিছোঁ যে স্বয়ংক্ৰিয় হস্তক্ষেপ আমি মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ কৈছোঁ আপোনাৰ গৃহ বিভাগ একেবাৰে দুৰ্বল হৈ পৰিছে যদি আপুনি কেৱল চম্ভালিব পৰা নাই তেতিয়াহ'লে ৰাইজক আপুনি কৈ দিয়ক ৰাইজে নিজে নিজে তেওঁলোকৰ এলেকা চম্ভালিব নিজে নিজে এলেকাত তেওঁলোকে কাম কৰি যাব আমি অতি শীঘ্ৰে দাবী জনাইছোঁ যি স্মাৰক পত্ৰ আমি দিছোঁ যে তেওঁক এই মেজিক চালকক আৰু মেজিকটোক এই গাড়ীখনক ধৰিব লাগে আৰু কয়াটো কৰি শাস্তি বিহিব লাগে ইয়াৰ অন্যথাই কিন্তু আমি যি আজি আন্দোলন কৰিছোঁ ইয়াৰ কিন্তু ভয়ংকৰ পৰিণত মানে সৃষ্টি হ'বলৈ কিন্তু সময় নালাগিব সেইকাৰণে অতি শীঘ্ৰে যাক মানে গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ কৰক আমাৰ ছোৱালীজনীক ন্যায় দিয়ক অন্যথা কিন্তু আমি এনেকৈ আন্দোলন কৰিবলৈ কিন্তু বাধ্য থাকিম আমি চাহ মজদুৰ সংঘ তথা চাহ জনগোষ্ঠীৰ জাতীয় সংগঠন আছাই অতি আমি দুখ পাইছোঁহি কাৰণ কি যোৱা 7 তাৰিখৰ দিনা মুৰমুৰীয়াৰ ছাত্ৰী সংগীতা তাঁতী আগৰৱালা স্কুললৈ অধ্যয়ন কৰিবলৈ আহি আছিলে ৰাস্তাত এজন মেজিক চালকজন তেখেতক স্প্ৰে চকুত মাৰি অপহৰণ কৰিবৰ কাৰণে বা দুষ্কাৰী কাম কৰিবৰ কাৰণে চেষ্টা লগাইছিলে আৰু তেখেতে ইয়াৰ পৰা গুচি গ'ল কিন্তু আমি এতিয়া দুখ পাইছোঁ কি প্ৰশাসনত আমি ইমান দিন হ'ল ইমান সময় হ'ল কৰায়ত্ব নকৰাৰ কাৰণে আমি অতি দুখ পাইছোঁহি আৰু আমি ডিমাণ্ড দিছোঁ অতি সোনকালে দোষীজনক কৰায়ত্ব কৰিব লাগে নহ'লে আমাৰ চাহ মজদুৰ সংঘৰ 85খন বাগানৰ যিটো বাগিচা আছে বাগিচাৰ প্ৰতিনিধিয়ে বা বাগিচাৰ মানুহে চব উত্তেজিত হৈ এই জংগী আন্দোলন কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম আৰু এটা কথা যে এই বস্তুটো অকল যে যোৰহাট ডিষ্ট্ৰিক্ট বা চাহ মজদুৰ সংঘ যোৰহাটত থাকিব সেইটো কথা নহয় ছাত্ৰ সংগঠন অল অসমত আছে তেখেতসকলেও একতা হৈ পেলাই এই বস্তুটো জংগী আন্দোলন কৰাৰ কাৰ্যসূচী ল'লে মানে তাৰ বাবে প্ৰশাসনে দায়ী হ'ব বুলি আমি বিবেচনা কৰোঁ তালৈ দোষী কৰায়ত্ব কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনজে মিডিয়া যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিচনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBSN গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি
ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিওনেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।